নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ মাজত আৰু এটা নতুন ভিডিঅ'লৈ আগবাঢ়ি আছোঁ। আমাৰ লগত চাই থাকিব। একচুৱেলি বহুত দূৰত ছাগলীবিলাক অলপমান আনিছোঁ মোৰ ফাৰ্মৰ পৰা। তো মোৰ য'ত নেপিয়াৰ খেতি আছিল তাতে আনিছোঁ, আনি ছাগলীবিলাক অকণমান খুৱাই আছোঁ। তো ভিডিঅ'টোৰ মাধ্যমত অকণমান দেখাবলৈ চেষ্টা কৰি আছোঁ ছাগলীবিলাক কেনেকৈ বহুত ধুনীয়াকৈ খাই আছে নেপিয়াৰবিলাক। তো আৰু তাৰ মাজতো ছাগলীবিলাকো মই দেখাম এফালৰ পৰা A to Z। আমাৰ লগত চাই থাকক। একচুৱেলি বন্ধুসকল, ছাগলী ফাৰ্মিং বস্তুটো চবেই কৰিব নোৱাৰে। যাৰ ধৈৰ্য আছে সিয়েহে কৰিব পাৰিব, ধৈৰ্য থাকিব লাগিব। ধৈৰ্য নহ'লে ছাগলী ফাৰ্মিংটো ষ্টাৰ্টিং কৰিব নোৱাৰে আপোনালোকে। তো বন্ধুসকল, ছাগলীবিলাক অনাৰ পিছত কি হয়, সিহঁতৰ যিটো কষ্ট হয়, কষ্টটো বহুত সিহঁতৰ ভুগিব লগা হয়। তো তাৰ মাজতো কিছুমান ছাগলী কি হয়, অহাৰ পিছত পাতলা পায়খানা, জ্বৰ, চৰ্দি, কাহ কিবা কিবি হৈ থাকে। তো সিহঁতক আমি আকৌ ট্ৰিটমেণ্ট কৰি অলপ ভাল চাল কৰি আকৌ আপোনালোকৰ তাত দিবলৈ চেষ্টা কৰোঁ। তো তাৰ মাজতো দুটা এটা এনেকুৱা হৈ যায়, মৰি যায়, কিবা কিবি হৈ যায়। তো তাৰ কাৰণে বহুত দুখিত আমি, দুটা এটা ফাৰ্মিঙৰ সৰু সুৰাকৈ ষ্টাৰ্টিং কৰে সিহঁতে। তথাপিও সিহঁতৰ কাৰণে যিবিলাক লৈ যায় বেজি চেজি ডাইৰেক্ট মাৰে, তো সিহঁতৰ কাৰণে অলপ প্ৰব্লেমো হয়। ডক্টৰবিলাকো কি কৰে, যেতিয়া কিবা এটা প্ৰব্লেম হয় লগে লগে ইনজেকশ্যন মাৰি দি যাব, আধা ঘণ্টাৰ পিছত ছাগলীটো মৰি যাব। কিন্তু এনেকুৱা কৰিব নালাগে, আপোনালোকৰ সুবিধা অনুযায়ী কৈ আছোঁ মই। তো যদি আপোনালোকে ট্ৰিটমেণ্ট কৰিব খোজে, তো সিহঁতক ফাৰ্ষ্টত কিবা এটা খুৱাই ল'ব লাগিব। খোৱাৰ পিছত সিহঁতক ট্ৰিটমেণ্টটো ষ্টাৰ্টিং কৰক। একো নাখালে ধৰক ORS খুৱাই দিয়ক, নাখালে চিৰিজৰ মাজত মুখৰ ভিতৰত সোমাই দিয়ক। তাৰপিছত আধা ঘণ্টা 1 ঘণ্টাৰ পিছত আপোনালোকে ট্ৰিটমেণ্টটো ষ্টাৰ্টিং কৰিব পাৰে। তো সিহঁতৰ কি হয়, একচুৱেলি ৰাতিপুৱাৰ পৰা একো নাখায় বা সন্ধিয়া সময়ত আপুনি ডক্টৰ এটা আনিলে লগে লগে ডক্টৰে কি কৰে, লগে লগে বেজীবিলাক মাৰি দিয়ে। চব ডক্টৰ একে নহয়, কিছুমান ডক্টৰৰ কথা কৈছোঁ। তো সিহঁতক কি কৰে, ডাইৰেক্টলি আহি বেজী মাৰিলে তো সিহঁতৰ এটা প্ৰব্লেম হয়। যিহেতু জাৰ্ণি কৰি যায় ছাগলীবিলাক, জাৰ্ণি কৰাৰ সময়ত সিহঁতৰ বহুত কষ্ট হয়। মানুহৰো জাৰ্ণি কৰিলে ধৰক 3000 কিলোমিটাৰ জাৰ্ণি হয়, 2200, 2300, 2500 কিলোমিটাৰ জাৰ্ণি হয় সিহঁতৰ। তো সিহঁতৰ জাৰ্ণি কৰাৰ সময়ত সিহঁতৰ এটা ভাল এটা কষ্ট হয়। তো তাৰ মাজতে সিহঁতক অকণমান আপোনালোকে যিমান দূৰ পাৰে আপোনালোকে মৰম চেনেহৰ মাজত ট্ৰিটমেণ্টটো ষ্টাৰ্টিং কৰিব। তো ছাগলীবিলাক মই এফালৰ পৰা দেখাই আছোঁ, আৰু ইফালে মই নেপিয়াৰ খেতিটো সিহঁতত ষ্টাৰ্টিং কৰিলোঁ। তো ইয়াতে মই CO4 লগাইছিলোঁ। CO4টো বেছি বেটাৰ নহয়, কিন্তু CO5 যিটো আছে ছাগলী ফাৰ্মিঙৰ কাৰণে, এইটো CO5 হয়। এইটো CO5 এইবিলাক কলা যিবিলাক দেখা পাইছে CO5 হয়, আৰু এইবিলাক ৰেড যিবিলাক দেখা পাইছে অলপ অলপ ৰেড কালাৰৰ বা ফুলটো আহিছে, তো এইবিলাক CO4 বিলাক ক্ষীণ হয়, কোমল হয় অলপমান, কিন্তু গ্ৰোথটো চবতকৈ বেষ্ট হ'ল CO5-ৰ। আৰু তাতে মই ৰেড নেপিয়াৰো কেইটামান লগাইছিলোঁ। ইয়াতৰ কিন্তু গ্ৰোথ নাই, যেনেকুৱা হিচাপত চাব গ'লেও কিন্তু গ্ৰোথটো অকণমান কম। কিন্তু ছাগলী হয় ভালদৰে খায় বা তেনেকুৱা কিবা, কিন্তু গ্ৰোথটো একেবাৰে কম। এইবিলাক ৰেড নেপিয়াৰ হয়, অষ্ট্ৰেলিয়ান ৰেড নেপিয়াৰ যিটো, এইটো চব A to Z ৰেডে হয়, পাতবিলাকো ৰেড হয়। কিন্তু ইয়াতে অলপ হেৰি আছে নেকি, নহয় নেকি, এনেকুৱা মোৰ এটা সন্দেহ হয়। যিটো অষ্ট্ৰেলিয়ান ৰেড নেপিয়াৰ যিটো, তো A to Z ৰঙা হয়। যিহেতু ইয়াত ঠাৰিটো ৰঙা হৈছে, পাতবিলাকো ৰঙা হ'ব লাগিছিল। আৰু CO4 বিলাক কি হয়, ফাৰ্ষ্টত ধৰক হেৰি হয়, তাৰপিছত লাহে লাহে ৰঙা হয়। যেতিয়া বয়স হ'ব তাৰ, তেতিয়াহে ৰঙা হয়। তো বন্ধুসকল, ছাগলী মোৰ তাত বেছি নাই, এইখিনিয়ে আছে। যিখিনি স্ক্ৰীণত দেখা পাই আছে আপোনালোকে, এইখিনিয়ে আছে। যদি ইয়াৰ মাজত কাৰোবাৰ লাগে তেতিয়াহ'লে কণ্টেক্ট কৰিব পাৰে, নহ'লে নেক্সটত মই আকৌ মাল আনি আছোঁ, তেতিয়া মই কণ্টেক্ট কৰিম। এতিয়া সিহঁতক অলপমান খোৱাব আনিলোঁ। যা 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 যা। তাৰ মাজত অকণমান দেখাবলৈ চেষ্টা কৰি আছোঁ আপোনালোকক। ইয়াতে গুমৰ খেত কৰিছোঁ মই, গুম মাকৈ বুলি গম পায় আপোনালোকে, গুম আৰু মাকৈ নহয়, আৰু গুম। আৰু তাতে মাজে মাজে নেপিয়াৰো লগাই দিছিলোঁ, নেপিয়াৰটো ভালদৰে হোৱা নাই আৰু
তো কিছুমান হৈছে মানে খাই পেলাই আছেতো সেইকাৰণে ভালদৰে হোৱা নাই। তো এইটো মোৰ ফাৰ্মৰ ওচৰতে আৰু কেতিয়াবা কেতিয়াবা ইয়াতে আনি অলপ অলপ সিহঁতক খুৱাই থাকোঁ। পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু তো আপোনালোকৰ শ্বেয়াৰৰ জৰিয়তে বহুতে চাব পাৰিব, চালে সিহঁতৰ কিবা এটা জ্ঞান আহিব আৰু তেনেকুৱা যিমানখিনি মই পাৰিছোঁ। আজি এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু ইয়াতে নেপিয়াৰৰ কাটিং কৰি মই মেচিং আনিছোঁ যিহেতু গমে পায়, তো নেপিয়াৰকেইটা কাটিং কৰি ইয়াতে মই ৰাখি দিছোঁ। আহ 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 ৰাতিপুৱাৰ পৰা সেইটোৱে খুৱাই আছোঁ, বেলেগ একো দিয়া নাই আৰু। আজি এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব। থেংকছ ফৰ ৱাচিং মাই ভিডিঅ'।